নমস্কাৰ, মই ভূপেন শৰ্মা। আধ্যাত্মিক বাৰ্তা ভূপেন শৰ্মাৰ সৈতে মোৰ নতুন ইউটিউব চেনেললৈকে আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ। আপোনালোকৰ অহাকালিৰ দিনটো কেনেকৈ যাব, কি শুভ সময়ত আপোনালোকে কি কাম কৰিব, দ্বাদশ ৰাশিৰ ৰাশিফল কি, এই কথাখিনি প্ৰত্যেক দিনাই দিবলৈ চাই আহি আছোঁ। অহাকালি 18 জানুৱাৰী আৰু অসমীয়া মাঘ মাহৰ 4 তাৰিখ। অহাকালি ৰাতিপুৱা 9:58 পৰা 12:57 এটা শুভ সময় মুহূৰ্ত আছে, অমৃত যোগৰ সময়। তাৰপিছত সন্ধিয়া 7:58 পৰা 10:33 এটা শুভ সময় আছে। সিফালে ৰাতিও শুভ সময় আছে 12টাৰ পিছত, কিন্তু যিহেতু 12টাৰ পিছতনো আৰু শুভ সময় বিবাহত বাদে অন্য কাম যিহেতু নহয়, গতিকে এইখিনি সময়ৰ ভিতৰত আপোনালোকে যি শুভ কাম কৰিম বুলি ভাবিছে কৰিব পাৰে। কাইলৈ শুভ মুহূৰ্ত মই চোৱা পঞ্জিকাখন মতে সিমান সময়লৈকে নাই, ৰাতিপুৱাৰে পৰা দিনজুৰি নাই, নিৰ্দিষ্ট সময়লৈকেহে আছে। অহাকালি ৰাশিফল অনুযায়ী মেঘ ৰাশিৰ মানসিক ক্লেশ, বৃষ ৰাশিৰ বন্ধুত্ব, মিথুন ৰাশিৰ আঘাত, কৰ্কট ৰাশিৰ ক্ষতি, সিংহ ৰাশিৰ হঠাৎ সংবাদ, কন্যা ৰাশিৰ অৰ্থলাভ, তুলা ৰাশিৰ ভ্ৰমণত আনন্দ, বৃশ্চিক ৰাশিৰ সতৰ্ক থাকিব, ধনু ৰাশিৰ প্ৰেম, মকৰ ৰাশিৰ বিৰাগ, কুম্ভ ৰাশিৰ সুখ, মীন ৰাশিৰ মনস্তাপ। কাইলৈ যদি কোনোবা নৱজাতক জন্ম পায় তেতিয়াহ'লে তেওঁৰ ৰাশিফল হ'ব সিংহ ৰাশি। কাইলৈ যদি আবেলি 3 বজাৰ আগত কোনোবা মানুহ ঢুকায়, তেওঁ মৃত্যুত এটা দোষ ঘটিব, দোষ এটা লৈ যাব। আৰু যদি 3:27 পিছত মানুহ ঢুকায় তেতিয়াহ'লে তেওঁ 3টা দোষ লৈ যাব। গতিকে সমস্ত দোষ, সমস্ত নিগেটিভ কথাৰে সমস্যা থাকিলে সমাধান যেনেকৈ থাকে, প্ৰতিটো কথাৰে সমস্যাৰ সমাধান থাকিব। যিসকলৰ বেয়া দিন বুলি ভাবিছে, বেয়া ৰাশিফল বুলি ভাবিছে, মনত কোনো কাৰণতে বেয়াটো আশ্ৰয় নিদিব, কাৰণ বেয়া আশ্ৰয়ে মানুহৰ মন মগজুতো প্ৰভাৱ পেলায়। গতিকে যাৰ বেয়া বুলি ভাবিছে বা শুনিছে এই ৰাশিফলত কোনোবাৰ যদি বেয়া ফল বুলি গম পাইছে, আপোনালোকে ভগৱানক প্ৰাৰ্থনা কৰিব, ভগৱানক ভক্তি ৰাখি ওলাই যাব, কোনো বিপদত নপৰে। আজিলৈকে এৰিছোঁ, নমস্কাৰ।